স্টুডেন্টস ইতিমধ্যে ক্লাছ 10 আৰু ক্লাছ 12 প্ৰি ফাইনেল এক্সামসমূহ শেষ হৈছে। এতিয়া মই আগৰ পৰা কৈ আছোঁ যে প্ৰি ফাইনেল এক্সামৰ পিছত আমি কি কৰিব লাগিব, প্ৰি ফাইনেল এক্সামৰ যিবিলাক কুৱেশ্যন পেপাৰ সেইখিনি সলভ কৰিব লাগিব বিভিন্ন ডিষ্ট্ৰিক্টৰ। ক্লাছ 10 সকলৰ কথা কৈছোঁ যে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা তেওঁলোকে হয়তো কালেক্ট কৰিছে বা তেওঁলোকৰ টেষ্ট পেপাৰখন ওলাব, গতিকে তেওঁলোকে তাৰ পৰা কি কৰিব পাৰিব, সেইখিনি সলভ কৰিব পাৰিব। এতিয়া ক্লাছ 12 ক্ষেত্ৰত তেওঁলোকে কি কৰিব, তেওঁলোকৰ যিহেতু প্ৰি ফাইনেল এক্সামৰ বিভিন্ন কুৱেশ্যন কালেক্ট কৰিব দিগদাৰ হয় আৰু টেষ্ট পেপাৰ নোলায়, তেওঁলোকে কি কৰিব লাগিব, আগৰ আমাৰ প্ৰিভিয়াছ ইয়াৰ যোনবিলাক কুৱেশ্যন পেপাৰ আছিল সেইখিনি আমাৰ ইণ্টাৰনেটতো তেওঁলোকে ডাউনলোড কৰিব পাৰিব গুগলৰ পৰা, বা তেওঁলোকৰ হয়তো বেলেগ থাকিবও পাৰে তেওঁলোকৰ হাতত, তো সেইখিনি প্ৰেক্টিচ কৰিব লাগিব, মানে সেইখিনি সলভ কৰিব লাগিব। এতিয়া আমি এই প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ টেষ্ট পেপাৰ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আমি সলভ কৰোঁতে আমি যদি কিছুমান টেকনিক ইউজ কৰোঁ বা কিছুমান ষ্ট্ৰেটেজি আমি ইউজ কৰোঁ, তেতিয়া আমাৰ 95% প্লাছ আমাৰ পোৱাৰ সম্ভাৱনা আহি পৰে। কিন্তু আমি যদি গতানুগতিক প্ৰক্ৰিয়াৰে যদি সেইখিনি সলভ কৰিব যাওঁ, তেতিয়া কিন্তু সেইটো নহ'ব পাৰে, 95% নহ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব ওলাইছোঁ যে আমি কিদৰে এই প্ৰি ফাইনেল বা আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিম, যাৰ দ্বাৰা আমি এক্সামত এটা ভাল পাৰফৰ্ম কৰি আমি 95+ আনিব পাৰিম। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো আগবঢ়াৰ আগতে আমি জানো যে ক্লাছ 12 পিছত আজিকালি CUET এক্সাম দিব লাগে। যিকোনো ইউনিভাৰ্চিটি হওক বা যিকোনো আমি কলেজত এডমিশ্যন পাবলৈ হ'লে আমি CUET এক্সাম দিয়াৰ পিছতে আমি কি কৰিব পাৰোঁ, এডমিশ্যন ল'ব পাৰোঁ। এতিয়া এই CUET এক্সাম কি হয়, অল ইণ্ডিয়া বেচিছত হয়, গতিকে তাত এটা ভাল পাৰফৰ্ম কৰিলেহে আমি নিজৰ পচন্দৰ এখন কলেজ আমি নিৰ্বাচন কৰিব পাৰোঁ। এতিয়া এই CUET এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে PWA লৈ আহিছে প্ৰেৱেজ টেষ্ট প্লাছ লেংগুৱেজ। তো এই কোৰ্চটো খুব কম দামত দিয়া হৈ আছে। ইয়াতে তোমালোকে হিন্দী আৰু ইংলিছ লেংগুৱেজত ক্লাছবিলাক পাই থাকিবা। ক্লাছৰ পিছতে DPPS আৰু লগতে মোক টেষ্ট থাকিব তোমালোকৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, আৰু লগতে ৰেকৰ্ডেড ক্লাছো তোমালোকে ইয়াত পাই যাবা। কোৰ্চটো এনৰোল কৰাৰ লগে লগে তোমালোকৰ প্লেনাৰ এটা পাবা, তো কিদৰে তোমালোকক পঢ়োৱা হ'ব এই গোটেইখিনি তাত জানিব পাৰিবা। লগতে PW ষ্ট'ৰত তোমালোকে CUET এক্সামৰ প্ৰিপেৰেশ্যনৰ বুকো পাই যাবা, টেষ্টৰ কিতাপৰ লগতে বিভিন্ন মানে ছাবজেক্টৰ কিতাপ তোমালোকে PW ষ্ট'ৰৰ পৰা পাই কৰিব পাৰিবা। তোমালোকে যদি স্ক্ৰীনত দিয়া কুপন কোডটো YCL 150 যদি ইউজ কৰা, তেনে তোমালোকে 150 ৰুপিজ ডিছকাউণ্ট পাই যাবা। আজি এনৰোল কৰিব পৰা ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে। এই হৈছে আমাৰ মেইন টপিকলৈ। এতিয়া আমি কি কৰিব লাগিব, ফাৰ্ষ্ট আমাৰ ষ্ট্ৰেটেজি কি হোৱা উচিত যে আমি প্ৰথমে ডিচাইড কৰি ল'ব লাগিব এখন ৰুটিন। ৰুটিন মানে কেনেকুৱা, লাইক আমি আজি কি ধৰা মই 10ৰ এটা এক্সাম্পল দিছোঁ যে আমি কি কৰিম, টেষ্ট পেপাৰ আজি ল'লোঁ, ধৰা আজি ইংলিছৰখন কৰিলোঁ, অহা কাইলৈ মই ছ'চিয়েলখন কৰিলোঁ, তাৰ পিছদিনাখন মেথছ কৰিলোঁ, তাৰ পিছদিনাখন মই ছায়েন্স কৰিলোঁ, তাৰ পিছদিনাখন ইলেক্টিভ কৰিলোঁ। তেনেধৰণে আমি এটা কি কৰিব ৰুটিন ৱাইজ যাব লাগিব টেষ্ট পেপাৰখন সলভ কৰোঁতে। ঠিক হায়াৰ ছেকেণ্ডেৰী বেলেগ বেলেগ ছাবজেক্ট থাকিব পাৰে, তো তেওঁলোকো তেনেকুৱা এখন ৰুটিন বনাই ল'ব লাগিব। কিন্তু প্ৰত্যেক দিনাখন বোলে মই আজি ইংলিছেই কৰি গৈ আছোঁ, এদিনাখন মই ছ'চিয়েলেই কৰি মানে কণ্টিনিউ মই ছ'চিয়েলেই কৰি গৈ আছোঁ, তেনেকুৱা নহয়। এখন ৰুটিন বনাবা এক্সাম ৰুটিনৰ নিচিনা। এই এক্সাম ৰুটিনৰ নিচিনা বনোৱাৰ লগে লগে কি হ'ব, তোমালোকৰ এক্সামৰ যোনটো এটা মানে এক্সাম টাইমত যেনেকুৱা ধৰা এটা ৰুটিন থাকে, ঠিক তেনেদৰে ৰুটিন এটা ক্ৰিয়েট কৰি ল'ব পাৰা, তোমালোকে এক্সামত কিন্তু খুব ইজিলি এপিয়াৰ হ'ব পাৰিবা। এতিয়া তাৰ উপৰি এতিয়া আমি ৰুটিনখন বনালোঁ, ৰুটিনখন বনোৱাৰ পিছত এতিয়া যদি আমি ক্লাছ 10ৰ এক্সামৰ কথা কওঁ, HSLC এক্সামৰ কথা কওঁ, তাত থাকে কিমান 9 to 12 এক্সাম কেতিয়া আছে ৰুটিনখন চাই ল'ব পৰা, 9 to 12 9টা পৰা 12টা। তো আমি কি কৰিব লাগিব যে এই 9টাৰ পৰা 12টালৈ আমি এক্সাম দিম। এক্সাম্পল হিচাপে মই ধৰিছোঁ আজি মানডে, গতিকে মানডে মই কি কৰিম যে মই 9টাৰ পৰা 12টালৈ মই ইংলিছৰ পেপাৰখন সলভ কৰিম, তেনেকৈ ধৰিলোঁ। ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰী এক্সামবিলাক যদি আমি চাওঁ, তাত আছে কিমান ৰুটিনখনত 130 to 430 আছে। তো হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকলে কি কৰিব লাগিব, তেওঁলোকে প্ৰিভিয়াছ ইয়াৰ যোনখন কুৱেশ্যন পেপাৰ আছে তেওঁলোকে 130 to 430 তেওঁলোকে সলভ কৰিব লাগিব। তো তেনেকৈ কৰিলে কি হ'ব, আমাৰ যেতিয়া এটা ফিক্স টাইম হৈ যাব, আমাৰ এক্সামলৈকে যদি আমি তেনেকৈ সলভ কৰি গৈ থাকোঁ, আমাৰ মাইণ্ডৰ এটা ফিক্স টাইম এটা হৈ যাব যে 9 to 12 মোৰ এক্সাম আছে, আৰু বা হায়াৰ ছেকেণ্ডেৰীত মোৰ 130 to 430 মোৰ এক্সাম আছে। তো আমাৰ ছাবকনচিয়াছ মাইণ্ডত যেতিয়া এইটো বহি যাব, তেতিয়া চাবা তোমালোকৰ এক্সাম টাইমত তোমালোকৰ যেতিয়া পেন ৰখি যায় ন, হাত ৰখি যায়, তেতিয়া সেইটো নৰখে। বহুতৰতো টোপনি লাগি যায় এক্সামৰ সময়ত, থামিয়াই থাকে, তো সেইটোও নহয়। তোমালোকে সেইটো টাইম ফিক্স কৰা। আৰু এটা কথা ইয়াত মন কৰিবলগীয়া যে এক্সাম বুলিলে একদম পূৰা এক্সামৰ নিচিনা মাহোল ক্ৰিয়েট কৰিব লাগিব। কেনেকৈ ক্ৰিয়েট কৰিবা, তোমালোকৰ য'তে পঢ়াৰ টেবুল য'ত নাথাকক কিয়, তাত তোমালোকে বহি পেলাই ঘড়ী এটা লগত ৰাখিবা, একদম ফিক্সড 9টা বজাত, 9টাত একো নহয় 2 নহয়, ফিক্স 9টা বজাৰ পৰা ষ্টাৰ্ট কৰিবা, বা হায়াৰ ছেকেণ্ডেৰীলৈ ফিক্সড 130 পৰা ষ্টাৰ্ট কৰিবা। তো বহাৰ লগে লগে এটা কথা ক'বা যে কোনেও যাতে এইটো টাইমত মই 1 to 12 যাতে বা 130 to 430 যাতে মোকে কোনো নেমাতে,
যাতে মোক কোনো নেমাতে মই এক্সাম দিবলৈ বহিছোঁ লাগিলে ৰুমৰ হুক মাৰি ল'বা কোনো যাতে ডিষ্টাৰ্ব কৰিবলৈ নাহে কিবা লাগে যদি পানী লাগে বা কিবা লাগে তোমালোকে বাথৰুম লাগিলেও আগত কৰি আহিবা পানী চানী লাগিলে লগত লৈ ৰাখিবা কিন্তু সেইটো টাইমৰ ফিক্সড এটা টাইম ৰাখিবা তাৰোপৰি আৰু এটা কথা মই ইয়াতে ক'ম যে বহুতৰ মই দেখা পাওঁ যে তেওঁলোকৰ এক্সামৰ পিছত তেওঁলোকে কিন্তু মানে এক্সামৰ তেওঁলোকৰ টাইমটো মেকআপ কৰিব নোৱাৰে তেওঁলোকৰ 3 ঘণ্টাত কমপ্লিট নহয়গৈ থাকি যায় 2-এটা কুৱেশ্যন তো সেইটোৰ কাৰণে তোমালোকে কি কৰিব লাগিব এটা টাৰ্গেট ল'ব লাগিব যে মোৰ 1 to 12 মই লৈছোঁ টাইমটো মই 1 to 12 লৈছোঁ কিন্তু মই কি কৰিম মই আধা ঘণ্টা আগতে মই পেপাৰখন সলভ কৰিব ট্ৰাই কৰিম ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰীও 1:30 to তোমালোকে 4 লৈকে 4টালৈকে মই কি কৰিম পেপাৰখন সলভ কৰিম আৰু বাকি যে হাফ এন আৱাৰ থাকিব সেইখিনি মই কি কৰিব লাগিব কৈ আছোঁ আমি কি কৰিম আধা ঘণ্টা আগতে আমি পেপাৰখন সলভ কৰিব ট্ৰাই কৰিব লাগিব তাৰ পিছত আমি 15 মিনিটছ আমি কি কৰিব লাগিব পেপাৰখন সলভ কৰাৰ পিছত 15 মিনিটছ আমি কি কৰিম আমি সাম ৰিভিউ কৰিম আমাৰ পেপাৰখন ক'ৰবাত কিবা থাকি গ'ল নেকি সেইখিনি ৰিভিউ কৰিম এতিয়া তাৰ পিছত প্ৰচেছটো কি হ'ব তাৰ পিছৰ প্ৰচেছটো হ'ব যে আমাৰ প্ৰত্যেকটা কুৱেশ্যনটো আমি পাৰিম সেইটো কথা নাই তাততো 2-এটা নাথাকিব মানে নোৱাৰা থাকিব পাৰে সেই কুৱেশ্যনকেইটা আমি টিক কৰি ল'ম সেই কুৱেশ্যনকেইটা আমি টিক কৰি পেলাই আমি এক্সট্ৰাকৈ লিখিয়ে ল'লোঁ বা আমি তাৰ পৰা চাই পেলাই আমি কি কৰিম সেইখিনি পিছৰ পৰ্যায়ত আমি উলিয়াই ল'ম যে কোনখিনি কোনটো টপিকত মোৰ কনফিউজন আছে সেইকেইটা টপিক মই লগে লগে চাম এইকেইটা টপিক মই লগে লগে কিতাপখন লৈ পেলাই চাম আৰু এটা কথা এক্সাম দিয়াৰ সময়ত মই অলৰেডি কৈছোঁ যে এক্সাম দিয়াৰ সময়ত সেইটো নকৰিবা যে লাইক মই ক'ৰবাৰ পৰা চাই ল'লোঁ কাৰোবাৰ হেল্প ল'লোঁ সেইটো নকৰিবা এক্সাম দিয়া মানে সেইটো ঘৰত থাকি যোনটো মই কৈছোঁ টেষ্টৰ পৰা সলভ কৰা তো সেইখিনি সময়ত মই কৈছোঁ একদম এক্সামৰ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবা এতিয়া তোমালোকৰ কিতাপখন লগত নাৰাখিবা এক্সাম টাইমত তোমালোকৰ কিতাপখন লগত নাৰাখিবা তো তোমালোকে একেবাৰে নিজে যোনখিনি পাৰে সেইখিনি কৰিবা নথকাখিনি মই ক'লোঁ পিছত চাম আমি কিন্তু প্ৰথমতে আমি কি কৰিম জনাখিনি পূৰা কৰিম এক্সামৰ নিচিনা আমি দিম 2-এটা থাকি গ'লে সেইটো পিছত কৰিম সেইটো মই বহীত নিলিখোঁ সেইটো মই এক্সট্ৰাকৈ লিখিম মোৰ কপিখনত মোৰ যোনখন কপি লৈছোঁ মই এই কপিখনত মই আউট অফ 100 মই যিমান কৰিলোঁ তো সেইখিনি ওপৰত কিমান মাৰ্কছ পালোঁ সেইটো মই জানিব লাগিব গতিকে মই যোনবিলাক ডাউট থাকে সেইখিনি মই মোৰ যোনটো এক্সামৰ কাৰণে যোনটো শ্বীট লৈছোঁ সেইটো মই লিখোঁ কনফিউজ থকাখিনি মই পিছত ট্ৰাই কৰিম তো সেই এতিয়া আহি গ'ল যে এই কপিখন এতিয়া কি কৰিম মই যে কৰিলোঁ এক্সামত যে মই গোটেইখিনি সলভ কৰিলোঁ কপিখন কি কৰিম এতিয়া কপিখন যদি তোমালোকে পাৰা এতিয়া চোৱা এতিয়া বেলেগৰ হাততো দিলে কোনোবা যদি তোমালোকৰ ধৰা আছে তেনেকুৱা চাই দিব পৰা মানুহ বা কোনোবা টিউশ্যন টিচাৰো থাকিব পাৰে তেওঁলোককো তোমালোকে দেখাব পাৰা কপিখন চেক কৰাব পাৰা তেওঁলোকৰ দি পেলাই বা যদি তেনেকুৱা প্ৰব্লেম হয় যে তেনেকুৱা কোনো নাই তুমি নিজে কৰিবা তেতিয়া নিজে চাবা আনচাৰখিনি তোমালোকে যদি কিতাপত বিচৰা পাই যাবা তোমালোকৰ হয়তো অলৰেডি লিখা হৈ আছে তো সেইখিনি তোমালোকে চাই পেলাই মিলিছে নাই চাব পাৰা আৰু নিজে মাৰ্ক কৰিবা বস্তুবিলাক কিমান ক'ত কি নম্বৰ পালা সেইখিনি নিজে মাৰ্ক কৰি পেলাই তোমালোকে মানে কি কৰিবা লিখিবা বহিৰ ওপৰতে লিখিবা যে আউট অফ 100 মই ইমান পালোঁ হ'ল নহয় তো নেক্সট তেনেকৈ কৰোঁতে তোমালোকৰ অভ্যাসখিনি ভাল হৈ যাব আৰু ধৰা কেইদিনমান পিছত তোমালোকে কি কৰিব পাৰা যেতিয়া লাগিব যে না মই গোটেইখিনি পঢ়া হৈ গৈছোঁ আৰু এতিয়া মোৰ যোনখিনি টেষ্ট দি আছোঁ সেইখিনি মই ফুল মাৰ্কছ পাই আছোঁ তেতিয়া তোমালোকে কপিখিনি কি কৰিব পাৰা এবাৰ চেক কৰিলেও ভাল মই ভাবোঁ এনেকৈ এবাৰ কি কৰিবা এখন কপি তোমালোকে স্কুল টিচাৰ হাততো চেক কৰাব পাৰা বা টিউশ্যন টিচাৰ থাকিলে তেওঁলোককো মানে কপিখন দিব পাৰা যে এইখন মই কপি কৰিছিলোঁ নোচোৱাকৈ কৰিবা তো এইখন কপি মই মানে ঘৰত টেষ্ট কৰিছোঁ মোৰ নিজকে এইখন কপি লিখাখিনি ঠিক আছে নে এবাৰ চাই দিয়ক তো তেওঁলোকে নিজে যেতিয়া চাব এবাৰ ৰিভিউ কৰাৰ পিছত তোমালোকে গম পাবা তাত কিবা মিষ্টেক হৈছে যদি তোমালোকে সেইটো মানে পিছৰ অৱস্থাত ক্লিয়াৰ কৰি ল'ব পাৰিবা তো সেইটো বস্তুৱে যে এক্সামৰ মাহল ক্লিয়াৰ কৰি আমি যেতিয়া এক্সামৰ নিচিনা আমি দি গৈ থাকিম আমাৰ হাতৰ যোনটো স্পীড আছে হয়নে বহুতে এক্সামৰ গৈ পেলাই লিখিব নোৱাৰে সেই হাতৰ স্পীডটো তোমালোকৰ কিন্তু আহি যাব তো সেইখিনি কৰিবা আৰু এটা কথা ইয়াতে মই মিছ কৰিছোঁ ক্লাছ 10ৰ যিহেতু আমাৰ MCQ আহিব 45 মাৰ্কছৰ তো গতিকে তোমালোকৰ MCQৰ যোনখন চেবাৰৰ পৰা দিয়া হৈছে ময়ো দিছিলোঁ MCQ হেৰিখন তো সেইখন তোমালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট ওলাই ল'বা প্ৰিণ্ট আউট ওলাই পেলাই তাত প্ৰেক্টিছ কৰিবা তাত যদি তোমালোকে প্ৰেক্টিছ কৰি গৈ থাকা তেতিয়া তোমালোকৰ বহুতৰ কি হয় ৰাউণ্ডটো দিবতে বহুত টাইম লাগি যায় গতিকে এইখিনি যদি প্ৰেক্টিছ কৰি থাকা সেইটো তোমালোকৰ ধুনীয়াকৈ আহি যাব সেইখিনি পাৰি যাবা তোমালোকে তো আৰু হায়াৰ ছেকেণ্ডেৰীসকলক ডাইৰেক্ট লিখিবই লাগিব গতিকে পূৰা লিখিবা আৰু লিখাৰ মই সেইটো কৈছোঁ যে এনেকৈ লিখি গৈ থাকিলে মানে কি হ'ব হেণ্ডৰাইটিং যদি স্পীড আছে সেইটো মেইনটেইন থাকিব আমাৰ আৰু হয়তো প্ৰথম অৱস্থাত তোমালোকে আধা ঘণ্টা আগত মানে শেষ কৰিব নোৱাৰিবও পাৰা কিন্তু লাহে লাহে আমাৰ এইকেইদিন যিকেইদিন এমাহ আমি যদি তেনেকৈ প্ৰেক্টিছ কৰি গৈ লাহে লাহে চাবা তোমালোকে আধা ঘণ্টাৰ আগত কিন্তু ধুনীয়াকৈ হৈ যাব
হয়তো 5-10 মিনিট বেছি লাগিব পাৰে, সেইটো আমাৰ হাততো আধা ঘণ্টা এনাফ থাকিব। কিন্তু বহুত এইটোক মই আধা ঘণ্টা ৰখাৰ আৰু এটা কাৰণ কিহৰ কাৰণে ক'লোঁ যে বহুতো ছাত্ৰ ছাত্ৰী কি হয় তেওঁলোকে লিখোঁতে 3 ঘণ্টা শেষ হৈ যায়, তেওঁলোকে পেপাৰখন শেষ কৰি দিয়ে কিন্তু ৰিভিউ কৰিব বাকী থাকি যায়। তেওঁলোকে যে এবাৰ চাব যে কি লিখিলোঁ, কিবা থাকি গ'ল নেকি, সেইখিনি চাবলৈ সময় নহয়। তেওঁলোকে ঘৰত আহি পেলাই চাই যে বহুত দেখোন মোৰ কুৱেশ্যন ৰৈ গ'ল। তো সেইকাৰণে মই কৈছোঁ যে হেণ্ডৰাইটিং স্পীডটো অলপ বঢ়াব ট্ৰাই কৰিবা, যাতে লাষ্টত এটলিষ্ট আমাৰ হাতত 15-20 মিনিট থাকে, যাতে আমি পেপাৰখন এবাৰ ৰিভিউ কৰি কিবা যদি তাত মিষ্টেক হৈছে, কাৰোবাৰ ধৰা এটা কুৱেশ্যন কোনোবাই কি কৰে আনচাৰটো লিখি দিয়ে কিন্তু কুৱেশ্যনৰ নম্বৰ দিবলৈ পাহৰি যায়। তো গোটেই কুৱেশ্যনটো তোমালোকে লিখিলা, ধৰি লোৱা তোমালোকে 5 মাৰ্কছৰ গোটেই কুৱেশ্যনটো লিখি দিছা কিন্তু তোমালোকে কুৱেশ্যন নম্বৰে দিয়া নাই, তো 5 মাৰ্কছটো গ'ল। গতিকে সেইখিনি কাম ভুল নোহোৱাৰ কাৰণে মই কৈছোঁ আধা ঘণ্টা ৰাখিবা। তো এনেদৰে যদি তোমালোকে প্ৰেক্টিছ কৰি গৈ থাকা, মই ভাবোঁ তোমালোকৰ এক্সামত 95% অহাটো পূৰা নিশ্চিত। চব পিনৰ পৰা অকল আমি টেষ্ট পেপাৰ হেৰি কৰিলে যে টেষ্ট পেপাৰ আমি ছল্ভ কৰিলে যে অকল আমাৰ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিলে যে অকল যে আমি পঢ়াখিনি শিকিলোঁ তেনেকুৱা নহয়। আমাৰ এক্সাম ৰিলেটেড বস্তুখিনি আমাৰ ক্লিয়াৰ হৈ যাব। আমি মেণ্টেলি ষ্ট্ৰং হ'ম, আমাৰ ফিজিকেলি ষ্ট্ৰং হয়। ফিজিকেলি মানে কি হেণ্ডৰাইটিঙৰ ক্ষেত্ৰতে হওক বা আমাৰ স্পীডত ৰাইটিং স্পীডৰ ক্ষেত্ৰতো আমি কিন্তু এটা ভাল পজিশ্যনত থাকিম, তেতিয়া আমাৰ কোনেও বিট কৰিব নোৱাৰে। তো এইখিনি আছিল আজি ভিডিঅ'টোত। আশা কৰিছোঁ তোমালোকে বুজি পাইছা কথাখিনি, আৰু এইখিনি যদি ফ'ল' কৰা নিশ্চিতভাৱে তোমালোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'বা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।